জয়লাভৰ প্ৰবল আত্মবিশ্বাসেৰে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে পলাশবাৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী হিমাংশু শেখৰ বৈশ্যই। পলাশবাৰী সমষ্টিৰ পশ্চিম ছয়গাঁৱত NDA মিত্ৰজোঁটৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে পলাশবাৰীৰ বিজেপিৰ প্ৰাৰ্থী হিমাংশু শেখৰ বৈশ্যই। মিত্ৰদল অসম গণ পৰিষদ আৰু ৰাভা যৌথ মঞ্চৰ প্ৰতিনিধিৰ উপস্থিতিত মুকলি কৰা হয় নিৰ্বাচনী কাৰ্যালয়টো। সমষ্টিটোৰ চুকে কোণে ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান হিমাংশু শেখৰ বৈশ্যৰ। বিৰোধীৰ কোনো প্ৰভাৱ নাই বুলি কৈ অধিক আত্মবিশ্বাসেৰে প্ৰায় 1.5 লাখ ভোট লাভ কৰিম বুলি প্ৰকাশ কৰে প্ৰাৰ্থীগৰাকীয়ে। বিৰোধীৰ কাৰো সৈতে বিশেষ প্ৰতিদ্বন্দ্বিতা নহ'ব বুলি কৈ আগফালে চাই আগবঢ়াৰ কথা প্ৰকাশ কৰে। অন্যহাতে অহা 5 এপ্ৰিলত পলাশবাৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলাব বুলিও জানিবলৈ দিয়ে। নিৰ্বাচনী কাৰ্যালয়ত মুকলি অনুষ্ঠানত বিজেপিৰ দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তা অগপ দলৰ নেতৃত্ব আৰু ৰাভা যৌথ মঞ্চৰ প্ৰতিনিধি আৰু বহু সংখ্যক ৰাইজ উপস্থিত থাকে। হয়, যোৱাকালিৰে পৰা আমি পলাশবাৰী সমষ্টিৰ প্ৰত্যেকটো পঞ্চায়তৰ আমি পঞ্চায়ত নিৰ্বাচনী কাৰ্যালয় আমি মুকলি অনুষ্ঠান আৰম্ভণি কৰিছোঁ। প্ৰত্যেকটো নিৰ্বাচনী কাৰ্যালয় অনুষ্ঠানত ৰাইজে যি ধৰণে বিপুল সঁহাৰি মোক জনাইছে, মৰম চেনেহ আগবঢ়াইছে, আদৰি আনিছে, পুষ্পবৃষ্টি মোৰ ওপৰত কৰিছে। মই ৰাইজক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ পলাশবাৰী ৰাইজক। মোৰ বিশ্বাস প্ৰত্যেকটো পঞ্চায়ত কাৰ্যালয় নিৰ্বাচনী পঞ্চায়ত কাৰ্যালয় মুকলি অনুষ্ঠানত 1000তকৈ কম মানুহ ক'তোতে নাই। তে মোৰ বিশ্বাস যে পলাশবাৰী সমষ্টি এইবাৰ ভাৰতীয় জনতা পাৰ্টি তথা আমাৰ মিত্ৰজোঁটে আমি অভিলেখ ভোটত আমি জয়লাভ কৰিম। 1.5 লাখ ভোট আমি এইবাৰ লক্ষ্য কৰিছোঁ, 1.5 লাখৰ পৰা 1,60,000 ভোট, আৰু মই ভাবোঁ যে আমি মিনিমাম 1.5 লাখ ভোট পাবলৈ সক্ষম হ'ম। আৰু ৰাইজৰ খুব উৎসাহ আছে, খুব ৰাইজ পজিটিভ। আমি কোনো ধৰণৰ আকৌ কৈছোঁ যে আমি কাৰোৰ লগত কাজিয়া কৰি গালি পাৰি আমি ইলেকশ্যনত এইবাৰ অৱতীৰ্ণ নহওঁ। বিজেপি দলে যিখিনি ভাল কাম কৰিছে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে যিখিনি ভাল কাম কৰিছে, সেই কথাখিনি কৈ গৈ আমি ৰাইজক মনত পেলাই দিলে বা আগন্তুক দিনত আমি কেনেকৈ এটা ষ্টেপ এইবাৰ হ'ল, ছেকেণ্ড ষ্টেপটো কেনেকৈ ইয়াতকৈ আৰু ভাল হ'ব, উন্নয়ন আৰু যাতে আৰু দুগুণ স্পীডত আগবাঢ়ি যাব, আৰু ভাল ভাল আঁচনি মুখ্যমন্ত্ৰী মহোদয় তেওঁলোকলৈকে উচৰ্গা কৰিব, সেইখিনি কথা কৈ ৰাইজৰ সমস্যা বুজি ৰাইজক কোনো ধৰণৰ দুৰ্নীতিক আমি প্ৰশ্ৰয় নিদিওঁ। মই একেষাৰে কৈছোঁ যে কোনোবাই যদি দুৰ্নীতি কৰে সেই ব্যক্তিক মই কিন্তু কেতিয়াও আৰু মোৰ ওচৰলৈকে আহিবলৈ নিদিওঁ। কঠোৰ ব্যৱস্থা কৰা হ'ব, দুৰ্নীতিমুক্ত এখন পলাশবাৰী মই নিৰ্মাণ কৰিম, আৰু সেই ৰাইজে মোক সেইখিনি কথা বিশ্বাস কৰিছে। আৰু মই ৰাইজক কৈছোঁ যে মোৰ শৰীৰত শেষ উশাহ থকালৈকে মই পলাশবাৰী ৰাইজৰ উন্নয়ন কৰি যাম, আৰু তেখেতসকলৰ সকলো অসুবিধাতে মই যেতিয়াই যেনেকৈ পাৰোঁ নিস্বাৰ্থভাৱে মই ৰাইজৰ হকে কাম কৰি যাম। এতিয়া আমাক জনাইছে যে 5 তাৰিখে তেখেতে পলাশবাৰী সমষ্টিত আহিব। মই আপোনালোকৰ যোগেদি সমষ্টিবাসী ৰাইজক মই নিমন্ত্ৰণ জনাইছোঁ, মই আহ্বান জনাইছোঁ যে মুখ্যমন্ত্ৰী মহোদয় এগৰাকী অতিকৈ জনপ্ৰিয় নেতা, ভাৰতবৰ্ষৰ ভিতৰত অতিকৈ জনপ্ৰিয় নেতা। আজি আমাৰ ইমান সুস্থ পৰিৱেশ এটা যে নিৰ্মাণ হৈছে, এটা যে শান্তিময় পৰিৱেশ, উন্নত পৰিৱেশ যে নিৰ্মাণ হৈছে, তাৰ আঁৰতেই মুখ্যমন্ত্ৰী মহোদয় আৰু যিগৰাকী ব্যক্তিয়ে, ভগৱান তুল্য ব্যক্তিয়ে আজি গোটেই অসমখনক এক নতুন এটা উন্নয়নৰ পথত লৈ গৈছে, সেই ব্যক্তিগৰাকীক যাতে সকলোৱে ওলাই আহি আশীৰ্বাদ দিয়ে, এটা দৰ্শন দিয়ে, তেখেতক যাতে আহি মামা বুলি সকলোৱে মৰম কৰে, তেখেতক ভাল পায়, সকলোৱে যাতে ওলাই আহি দলে বলে তেখেতক সঁহাৰি জনায়, আৰু তেখেতৰ এই বিশাল ৰেলীটো যাতে খুব সুন্দৰভাৱে সঁহাৰি জনায় ৰেলীটো, আৰু যাতে সাফল্যমণ্ডিত কৰে, মই তাৰ বাবে মই আপোনালোকৰ যোগেদি পলাশবাৰী সমষ্টি সন্মানীয় ৰাইজক মই অনুৰোধ জনাইছোঁ। ছয়গাঁৱৰ পৰা আহমদ আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।